আমি যোৱা ক্লাছত আমি পঢ়িছিলো এয়া উপাদানৰ বজাৰৰ বিষয়ে। আমি উপাদানৰ বজাৰ মানে আপোনালোকৰ এয়া পঢ়াইছিলো নহয়, আমি আলোচনা কৰিছিলো মজুৰি বিষয়ে, খাজনাৰ বিষয়ে, লাভৰ বিষয়ে, এইবোৰ বিভিন্ন তত্ত্ব আমি আলোচনা কৰিছিলো। আজি আপোনালোকৰ কিতাপত থকা মতে আপোনালোকৰ ইউনিট 6 যিটো আছে লেবাৰ মাৰ্কেট, শ্ৰমৰ বজাৰ, সেই বিষয়ে আলোচনা কৰিম। লেবাৰ মাৰ্কেট মানে শ্ৰমিকৰ বজাৰ, শ্ৰমৰ বজাৰ। এতিয়া শ্ৰমৰ বজাৰ মানে বুলিলে আমি কি বুজো? প্ৰথমতে আমি বুজিব লাগিব যে আচলতে এই শ্ৰমৰ বজাৰত আমি কি নিৰ্ধাৰণ কৰো। শ্ৰমৰ বজাৰত আমি মজুৰি নিৰ্ধাৰণ কৰিম। শ্ৰমিক বিলাকেতো তেওঁলোকৰ কৰ্মৰ বিনিময়ত তেওঁলোকে লাভ কৰে মজুৰি, আৰু গতিকে এই মজুৰিটো আমি কেনেকৈ নিৰ্ধাৰণ কৰিম, বা শ্ৰমিকৰ চাহিদা কেনেকৰ পৰা আহে, শ্ৰমিকৰ যোগান কৰ পৰা আহে, শ্ৰমিকক কিয় চাহিদা কৰে, বা শ্ৰমিক কৰ পৰা যোগান ধৰা হয়, এই বিষয়ে আমি ডিটেইলছত এই চেপ্টাৰটোত আমি আলোচনা কৰিম। আৰু শ্ৰমিকৰ দৰ কেনেকৈ নিৰ্ধাৰণ কৰা হ'ব সেইবোৰ আমি আলোচনা কৰিম। তাৰ কাৰণে আমি বিভিন্ন বজাৰো আমি ল'ম। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ, অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কেনেকে দৰ নিৰ্ধাৰণ, তেওঁলোকৰ লেবাৰ মাৰ্কেটখন আমি কেনেকে ডিটাৰমিন কৰিম, সেই বিষয়ে আমি আলোচনা কৰিম। এতিয়া শ্ৰমিকক চাহিদা কৰে কোনে? প্ৰতিষ্ঠানবিলাকে কৰিব আৰু কিছুমান নিয়োগকৰ্তাই কৰিব। কিয় শ্ৰমিকক মানে চাহিদা কৰে? শ্ৰমিকক চাহিদা কৰে কাৰণ শ্ৰমিক বিলাকৰ সহায়তে আমি বস্তু আৰু সামগ্ৰী আমি উৎপাদন কৰিব পাৰো। ঠিক তেনেকৈ যোগান কোনে ধৰিব? শ্ৰমিক বিলাক ক'ৰ পৰা আহিব? হাউচ হোল্ডৰ পৰা আহিব, তাৰমানে ঘৰুৱা খণ্ডৰ পৰা আহিব। আৰু তেওঁলোকে কি কৰিব, সেই হাউচ হোল্ডৰ পৰা শ্ৰমিক বিলাক আহিব কাম কৰিবলৈ, আৰু প্ৰতিষ্ঠান বিলাক আৰু যিবিলাক এমপ্লয়াৰ্ছ মানে নিয়োগকৰ্তা, তেওঁলোকে ডিমাণ্ড কৰিব, কিয় চাহিদা কৰিব তেওঁলোকক, শ্ৰমিক বিলাকক, কাৰণ বস্তু আৰু সেৱা সামগ্ৰী উৎপাদন কৰিবৰ কাৰণে। আৰু শ্ৰমিক বিলাক যেতিয়া ঘৰুৱা খণ্ডৰ পৰা, হাউচ হোল্ড ছেক্টৰৰ পৰা আহি পেলাই এনে তেওঁলোকে এনেই ফ্ৰী চাৰ্ভিচ নিদিয়ে, তাৰ কাৰণে তেওঁলোকে এটা কি পাব, দাম পাব, আৰু সেইটোৱে হ'ব মজুৰি। গতিকে শ্ৰমিকক মালিকে তেওঁলোকৰ শ্ৰমৰ বিনিময়ত যি পাৰিশ্ৰমিক দিয়ে তাকে কি বুলি কোৱা হয়? মজুৰি বুলি কোৱা হয়। আৰু এই যিখন শ্ৰমিকৰ বজাৰ, শ্ৰমৰ বজাৰ, এইটো আমি ব্যষ্টিবাদী অৰ্থনীতিবিদ বিলাক বা সমষ্টিবাদী অৰ্থনীতিবিলাকে তেওঁলোকে মানে অধ্যয়ন কৰিছে, তেওঁলোকে এইটো ব্যৱহাৰ কৰিছে। কেনেকে কৰিছে? দুটা টুল লগাই, দুটা মানে উপায় লগাই, সেই দুটা হৈছে শ্ৰমিকৰ যোগান আৰু শ্ৰমিকৰ চাহিদা। গতিকে এই যিটো আমাৰ শ্ৰমৰ বজাৰ বুলি ক'ব গ'লে আমি একেষাৰতে ক'ব পাৰো যে আমাৰ চাহিদা আৰু শ্ৰমৰ চাহিদা আৰু যোগানৰ দ্বাৰা কি কৰা হয়, এই শ্ৰমৰ বজাৰখন নিৰ্ধাৰণ কৰা হয়। আৰু য'ত আমাৰ হাউচ হোল্ড ছেক্টৰে শ্ৰমিকক যোগান ধৰে আৰু নিয়োগকৰ্তাই শ্ৰমিকক কি কৰে, চাহিদা কৰে। এইখনে হ'ব আমাৰ শ্ৰমৰ বজাৰ। এতিয়াতো আপোনালোকে নিশ্চয় ক্লিয়াৰ হৈছে। উৎপাদনৰ উপাদান হিচাপে শ্ৰমে লাভ কৰা সকলো ধৰণৰ পাৰিশ্ৰমিক, যেনে দৰমহা, ফিজ, কমিশ্যন, বনাছ ইত্যাদি সকলো বস্তু মজুৰি অন্তৰ্ভুক্ত কৰা হয়। আৰু এই যে শ্ৰমৰ বজাৰত শ্ৰমিকে দিয়া মানে তেওঁলোকৰ পাৰিশ্ৰমিক হিচাপে তেওঁলোকে মজুৰি লাভ কৰে। আৰু এটা কথা মনত ৰাখিব যে আমাৰ যিখন অৰ্থবিজ্ঞানত এই শ্ৰমৰ বজাৰ বা মজুৰি নিৰ্ধাৰণৰ প্ৰক্ৰিয়া, এইবোৰ এটা এটা গুৰুত্বপূৰ্ণ মানে এটা কম্পনেণ্ট হয়, এটা অংশ হয় আমাৰ অৰ্থবিজ্ঞানত। আৰু ইয়াতে কি যে যেতিয়া যিটো আমাৰ ব্যক্তিগত অৰ্থনীতিবিদ বিলাকে কি কৈছে শ্ৰম মজুৰিৰ বিষয়ে বা এই শ্ৰমৰ বজাৰখনৰ বিষয়ে, যে ব্যক্তিগত অৰ্থত কোনো বিশেষ শিল্প প্ৰতিষ্ঠানে এজন শ্ৰমিকক যি অৰ্থ প্ৰদান কৰে
সেই মজুৰি। তাৰমানে ব্যক্তিগতটো আপোনালোকে জানে আৰু সমষ্টিগত অৰ্থ নিশ্চয় আপোনালোকে অৰ্থটো বুজি পায়। ব্যক্তিগত অৰ্থনীতিত তাৰমানে আমি এটা অংশ লৈ পাৰ্ট ষ্টাডি কৰোঁ, আমি অধ্যয়ন কৰোঁ। আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানত কি হয়, আমি অৰ্থনীতিৰ সমুদায় আমি টোটেল ষ্টাডি কৰোঁ, মানে সমুদায় আমি ষ্টাডি কৰোঁ। গতিকে ব্যক্তিগত অৰ্থত কোনো বিশেষ শিল্প প্ৰতিষ্ঠানে এজন শ্ৰমিকক যি অৰ্থ প্ৰদান কৰে সিয়েই হ'ল মজুৰি। আৰু বেনহাম বুলি এজন ইকনমিষ্ট আছিল, অৰ্থবিজ্ঞানী, তেওঁ কৈছিল যে মজুৰি হ'ল চুক্তি অনুসৰি কোনো নিয়োগকৰ্তাই কোনো শ্ৰমিকৰ বা কামৰ বাবে যি অৰ্থ প্ৰদান কৰে সেয়ে মজুৰি। গতিকে আৰু সমষ্টিগত অৰ্থত কি বুলি ক'ম, সমষ্টিগত অৰ্থত মজুৰি হ'ল জাতীয় আয়ৰ সেই অংশ যি নিজ হাতেৰে নাইবা মস্তিষ্কৰ সহায়ত স্বাধীনভাৱে নাইবা কোনো নিয়োগকৰ্তাৰ পক্ষে কাম কৰি সিবিলাকৰ হাতলৈ যায়। গতিকে আমি ইয়াতে আমি কি কৰিম, এটা জাতীয় আয়ৰ এটা অংশ বুলি কৈছে মজুৰি, কাৰণ ই সমষ্টিবাদী অৰ্থবিজ্ঞানী বিলাকে তেওঁলোকে যিহেতু আমি সমষ্টিবাদী অৰ্থবিজ্ঞানত আমি এটা টোটেল সামগ্ৰিকভাৱে অধ্যয়ন কৰোঁ, গতিকে আমি জাতীয় এটা অংশ বুলি আমি মজুৰিক তেওঁলোকে সমষ্টিবাদী অৰ্থনীতিবিদসকলে সেই পইণ্টৰ পৰা আলোচনা কৰিছে। কিন্তু সাধাৰণতে কিন্তু মজুৰিৰ যিটো আলোচনা সেইটো কিন্তু ব্যক্তিগত অৰ্থতহে কৰা হয়। দৈনন্দিন ব্যৱহাৰিক জীৱনত মজুৰি শব্দটি বিভিন্ন অৰ্থত ব্যৱহাৰ কৰা হয়। যিসকলে নিৰ্দিষ্ট মজুৰিত নিয়োজিত তেওঁলোকৰ ক্ষেত্ৰত ইয়াক দৰমহা বুলি অভিহিত কৰা হয়। নিৰ্দিষ্ট কাৰ্য বা সেৱামূলক কাৰ্যৰ বাবে যি দৰ প্ৰদান কৰা হয় তাক ফিজ বা মাচুল বুলি গণ্য কৰা হয়। যেনে ডাক্তৰ, উকিল প্ৰভৃতিৰ ক্ষেত্ৰত যিসকলে কাৰখানাত কাম কৰে তেওঁলোকে কামৰ পৰিমাণ অনুযায়ী মজুৰি বা সময় অনুসৰি লাভ কৰে। কোনো ক্ষেত্ৰত শ্ৰমিকসকলে কামৰ পৰিমাণ অৰ্থাৎ দ্ৰব্য উৎপাদনৰ পৰিমাণ অনুসৰিও মজুৰি লাভ কৰে। আনহাতে কোনো ক্ষেত্ৰত শ্ৰমিকসকলে কামৰ সময় নাইবা ঘণ্টা অনুযায়ীও মজুৰি লাভ কৰে। প্ৰথম ক্ষেত্ৰত ইয়াক কৰ্ম অনুসৰি মজুৰি আৰু দ্বিতীয় ক্ষেত্ৰত ইয়াক সময় অনুসৰি মজুৰি বুলি অভিহিত কৰা হয়। কামৰ বাবে যি দৰ প্ৰদান কৰা হয় তাক যি নামেৰেই অভিহিত কৰা নহওক কিয় বা যিদৰেই প্ৰদান কৰা নহওক কিয়, তত্ত্বগত দিশৰ পৰা মজুৰি হ'ল নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট কামৰ বাবে কোনো শ্ৰমিকক যি অৰ্থ নাইবা দ্ৰব্য আৰু সেৱা কাৰ্য প্ৰদান কৰা হয়, যি অৰ্থত মানে এটা নিৰ্দিষ্ট কামৰ বাবে যি প্ৰদান কৰা হ'ল সেয়ে হ'ল মজুৰি। এতিয়া শ্ৰমিকক তেওঁৰ কামৰ বিনিময়ত যি মাহিলী, সাপ্তাহিক নাইবা দৈনিক মজুৰি দিয়া হয় সিয়ে হ'ল মুদ্ৰা অথবা আৰ্থিক মজুৰি। এই আৰ্থিক মজুৰিৰ বিনিময়ত শ্ৰমিকে তেওঁৰ উপভোগ্য দ্ৰব্য আৰু সেৱা দ্ৰব্য আদি ক্ৰয় কৰে। বহু ক্ষেত্ৰত শ্ৰমিকক মজুৰি আংশিকভাৱে নগদ টকা পইচা আৰু আংশিকভাৱে বিভিন্ন সামগ্ৰীত দিয়া হয়। শ্ৰমিকে তেওঁৰ শ্ৰমৰ বিনিময়ত যি পৰিমাণৰ দ্ৰব্য আৰু সেৱা উপভোগ কৰে সিয়ে হ'ল প্ৰকৃত মজুৰি। যদি শ্ৰমিকে তেওঁৰ প্ৰাপ্য মজুৰিৰ সকলোখিনি মুদ্ৰাত নাইবা অৰ্থত পায় তেন্তে সেই মজুৰিৰ বিনিময়ত তেওঁ যি পৰিমাণ দ্ৰব্য আৰু সেৱা উপভোগ কৰে সেয়ে হ'ব প্ৰকৃত মজুৰি। বহু ক্ষেত্ৰত অৰ্থৰ বাহিৰেও সুসজ্জিত ঘৰ, চিকিৎসাৰ সা-সুবিধা, সস্তা দৰত খাদ্যদ্ৰব্য ইত্যাদি নানা সুবিধাও শ্ৰমিকসকলে উপভোগ কৰে আৰু এই সুবিধাসমূহক প্ৰকৃত মজুৰিৰ অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে যদি এজন শ্ৰমিকৰ মাহিলী দৰমহা 400 টকা হয় এয়া তেওঁৰ মুদ্ৰা মজুৰি। আনহাতে প্ৰকৃত মজুৰি হ'ব এই মুদ্ৰা মজুৰিৰ দ্বাৰা কোনো এক বিশেষ সময়ত ক্ৰয় কৰিব পৰা দ্ৰব্য আৰু সেৱা। গতিকে প্ৰকৃত মজুৰি হ'ল এজন শ্ৰমিকে তেওঁৰ মুদ্ৰা মজুৰিৰ দ্বাৰা লাভ কৰা ক্ৰয় ক্ষমতা। সেইবাবে প্ৰকৃত মজুৰি দুটা উৎপাদনৰ ওপৰত নিৰ্ভৰশীল: মুদ্ৰা মজুৰিৰ পৰিমাণ আৰু দৰ স্তৰ।
যদি দৰ স্তৰ বৃদ্ধি পায় আৰু মুদ্ৰা মজুৰি অপৰিৱৰ্তিত হৈ থাকে তেন্তে প্ৰকৃত মজুৰি হ্ৰাস পায়। ঠিক তেনেদৰে সাধাৰণ দৰ স্তৰ স্থিৰ হৈ থাকি মুদ্ৰা মজুৰি বৃদ্ধি পালে প্ৰকৃত মজুৰি একে অনুপাতত বৃদ্ধি পায়। আনহাতে মুদ্ৰা মজুৰি বৃদ্ধিতকৈ দৰ অধিক হাৰত বৃদ্ধি পালে প্ৰকৃত মজুৰি হ্ৰাস পায়। সাম্প্ৰতিক কালত ভাৰতত এই অৱস্থা সাধাৰণভাৱে পৰিলক্ষিত হৈছে। গতিকে সকলো সময়ত মুদ্ৰা মজুৰি আৰু প্ৰকৃত মজুৰিৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নাই। আনহাতে প্ৰকৃত মজুৰি মুদ্ৰা মজুৰিৰ সৈতে জীৱন নিৰ্বাহৰ ব্যয়ৰ অনুপাতৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। গতিকে প্ৰকৃত মজুৰিয়েহে শ্ৰমিকৰ জীৱন নিৰ্বাহৰ মানদণ্ড নিৰ্ধাৰণ কৰে। কোনো শ্ৰমিকৰ কোনো এটা বিশেষ জীৱিকাত প্ৰকৃত পাৰিশ্ৰমিক মুদ্ৰা আয়ে নিৰ্ধাৰণ নকৰে, কিন্তু নিৰ্ধাৰণ কৰে সা সুবিধা সমূহেহে। গতিকে আমাৰ এইটো মই এই যিটো শ্ৰমিকৰ দৰ মজুৰি তাৰ এটা আভাস মই দিছো যে মজুৰিৰ ডিফাৰেণ্ট টাইপছ মানে বিভিন্ন প্ৰকাৰ। প্ৰকৃত মজুৰি মুদ্ৰা মজুৰি মুদ্ৰাৰ মাধ্যমত তেওঁলোকে গ্ৰহণ কৰে বা তেওঁলোকক পে কৰা হয়। প্ৰকৃত মজুৰি মুদ্ৰা মজুৰিৰ লগতে কিছুমান আনুষংগিক সা সুবিধা থাকে, সেই আনুষংগিক সা সুবিধাসমূহ কি বুলি কোৱা হয়? প্ৰকৃত মজুৰি বুলি কোৱা হয়। এতিয়া মই শ্ৰমিকৰ বজাৰৰ কথা, শ্ৰমৰ বজাৰৰ কথাও আপোনালোকক কৈছো যে কেনেকে চাহিদা আৰু যোগানৰ দ্বাৰা কেনেকৈ শ্ৰমিকৰ বজাৰ এখন নিৰ্ধাৰণ কৰিব পৰা যায়। মজুৰি শ্ৰমৰ পাৰিশ্ৰমিক নাইবা দৰ। যদিও সকলো উৎপাদনৰ দৰ বিতৰণৰ সাধাৰণ তথ্য ব্যাখ্যা কৰে, তথাপি অৰ্থনীতিবিদসকলে বিভিন্ন সময়ত মজুৰি পৃথক তত্ত্ব উদ্ভাৱন কৰিছে। অৰ্থনীতি যিবিলাক ক্লাছিকেল অৰ্থনীতিবিদবিলাক থাকে তেওঁলোকৰ তত্ত্ব হিচাপে আমি ভৰণ পোষণৰ তত্ত্বৰ কথা ক'ব পাৰোঁ, জীৱন ধাৰণৰ মান তত্ত্ব, মজুৰি পুঁজি তত্ত্ব, অৱশিষ্ট দাবীদাৰ তত্ত্ব, এনেকুৱা ধৰণৰ কিছুমান ক্লাছিকেল তত্ত্ব কিছুমান আছে অৰ্থবিজ্ঞানত, আৰু কিছুমান আছে নিঅ' ক্লাছিকেল তত্ত্ব। আৰু নিঅ' ক্লাছিকেল তত্ত্ব বুলি ক'লে আমি ধৰিব লাগিব প্ৰান্তিক উৎপাদিতা তত্ত্বটো আৰু আধুনিক তত্ত্ব হিচাপে আমি চাহিদা আৰু যোগান উল্লেখ কৰা হয়। এই যিটো চাহিদা আৰু যোগান বাৰে বাৰে মই কৈ আছো, চাহিদা ক'ৰ পৰা আহে, যোগান ক'ৰ পৰা আহে, সেইটো সাধাৰণতে আধুনিক তত্ত্ব বুলি কোৱা হয়। এতিয়া শ্ৰম উৎপাদনৰ উপাদান হিচাপে এটা বিশেষ উপাদান, সেইবাবে অন্যান্য উপাদানৰ বজাৰৰ পৰা শ্ৰম বজাৰ সম্পূৰ্ণ পৃথক। শ্ৰম এটা মানৱিক সম্পদ, ইয়াত শ্ৰমিকৰ পৰা পৃথক কৰিব নোৱাৰি। গতিকে শ্ৰম ব্যৱহাৰৰ বাবে শ্ৰমিক কৰ্মক্ষেত্ৰত উপস্থিত থাকিব লাগে। এই অৱস্থা অন্যান্য উপাদানৰ ক্ষেত্ৰত দেখা নাযায়। আনহাতে শ্ৰমৰ যোগান শ্ৰমিকৰ যোগ্যতা আৰু ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আহিব শ্ৰমৰ কিছুমান সামাজিক বৈশিষ্ট্য আছে যিবিলাক অন্যান্য উপাদানৰ ক্ষেত্ৰত দেখা নাযায়। শ্ৰমিকৰ নিয়োগত শ্ৰমিকৰ কল্যাণৰ সমস্যা জড়িত হৈ থাকে, যেনে সামাজিক নিৰাপত্তাৰ বাবে প্ৰভিডেণ্ট ফাণ্ড, গ্ৰেচুইটি ফাণ্ড, তাৰপিছত ছুটি আৰু অন্যান্য সুবিধা কিছুমান, তাৰ উপৰিও চাকৰি, নিৰাপত্তা, প্ৰমোচন আৰু জ্যেষ্ঠতা আদিৰো সমস্যা জড়িত হৈ থাকে। শ্ৰম উৎপাদনৰ এটা উপাদান হিচাপে মানৱিক মূলধনৰ বাবে ৰাজহুৱা ব্যয়ৰ প্ৰয়োজন হয়, যেনে শিক্ষাৰ বাবে প্ৰশিক্ষণ আৰু জনস্বাস্থ্যৰ বাবে কৰা বিনিয়োগৰ দ্বাৰা সাধাৰণ দক্ষতা বৃদ্ধি কৰে। উৎপাদনৰ উপাদানসমূহৰ ভিতৰত শ্ৰমে উৎপাদক আৰু উপভোক্তা উভয় প্ৰকাৰে কাৰ্য সম্পাদন কৰে। এখন দেশত শ্ৰমৰ যোগানৰ প্ৰধান উৎস হ'ল জনসংখ্যা। তাৰ উপৰি বয়সৰ গঠন অৰ্থাৎ কৰ্মৰত আৰু অকৰ্মৰত, মুনিহ তিৰোতাৰ অনুপাত আৰু সামাজিক ৰীতি নীতি আৰু কাম কৰা সাধাৰণ ইচ্ছা আদিয়ে শ্ৰমৰ যোগান প্ৰভাৱিত কৰে। গতিকে শ্ৰমৰ যোগান আৰু মজুৰি হাৰৰ মাজত কোনো বিশেষ পাৰ্থক্য নাথাকে। শ্ৰমিক সংঘ
গঠন কৰি মজুৰি হাৰ নিৰ্ধাৰণত যৌথ দৰাদৰি কৰিব পাৰে তেনেধৰণৰ সংগঠন ভূমি আৰু মূলধনৰ ক্ষেত্ৰত নাথাকে। শ্ৰমিকে কাম নকৰি ধৰ্মঘট কৰিব পাৰে, কিন্তু অন্যান্য উপাদানে তেনে কৰিব নোৱাৰে। শ্ৰমক শাৰীৰিক আৰু মানসিক দুটা শ্ৰেণীত বিভক্ত কৰাৰ উপৰি দক্ষ আৰু অদক্ষ হিচাপেও শ্ৰেণীভুক্ত কৰিব পাৰি। প্ৰতিটো ক্ষেত্ৰত উৎপাদিকা পাৰ্থক্য থাকে। এই ক্ষেত্ৰত উৎপাদিকা শব্দটো এই অৰ্থত ব্যৱহাৰ কৰা হয় যাৰ দ্বাৰা কোনো এক বিশেষ ঔদ্যোগিক কাৰ্যত আগবঢ়োৱা সহায়ক বুজোৱা হয়। সাধাৰণতে দক্ষ শ্ৰমিক আপেক্ষিকভাৱে অধিক দক্ষ আৰু অপ্ৰচুৰ। গতিকে অদক্ষ শ্ৰমিকতকৈ ব্যয়বহুল হয় দক্ষ শ্ৰমিক। তাৰোপৰি মজুৰিৰ পাৰ্থক্য বিভিন্ন উদ্যোগত সৃষ্টি হোৱাৰ মূলতে হল ইয়াৰ আপেক্ষিক উৎপাদিকাৰ পাৰ্থক্য আৰু ব্যৱহাৰ কৰা শ্ৰম। শ্ৰম সংৰক্ষণ কৰিব নোৱাৰি ই ক্ষয়প্ৰাপ্ত হয়। গতিকে ব্যক্তিগতভাৱে শ্ৰমিকৰ দৰাদৰি ক্ষমতা দুৰ্বল। সেইবাবে শ্ৰমিক সংঘৰ অনুপস্থিতিত শ্ৰমিকক প্ৰাপ্যতকৈ কম মজুৰি দি শোষণ কৰা হয়। মজুৰি নিৰ্ধাৰণত সেইবাবে চৰকাৰী হস্তক্ষেপৰ প্ৰয়োজন হয় আৰু চৰকাৰে ন্যূনতম মজুৰি আইনৰ দ্বাৰা ধাৰ্য কৰে। তেনে ব্যৱস্থা ভূমি আৰু মূলধনৰ ন্যূনতম পাৰিশ্ৰমিক ক্ষেত্ৰত নাই, নাইবা চৰকাৰেও এই ক্ষেত্ৰত কোনো হস্তক্ষেপ নকৰে। অন্যান্য উপাদানৰ দৰে শ্ৰমৰ যোগান ৰেখাৰ ঢাল এক বিশেষ মজুৰি স্তৰৰ পৰা পশ্চাদবক্ৰমান হয়। পশ্চাদবক্ৰমান বেকৱাৰ্ড শ্লপিং হয়। শ্ৰমৰ বজাৰ কেতিয়াও এক পূৰ্ণাংগ বজাৰ নহয়। শ্ৰম বজাৰৰ অপূৰ্ণাংগতা সমূহ হল শ্ৰমিকৰ ভৌগোলিক, আনুষ্ঠানিক আৰু সামাজিক অসচলতা, অপ্ৰতিযোগীমূলক গোষ্ঠীৰ উপস্থিতি, যিবিলাকে শ্ৰমিকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰে, যাৰ ফলত মজুৰি পাৰ্থক্যতাৰ সৃষ্টি হয়। শ্ৰমিক সংঘৰ আন্দোলনৰ ফলত শ্ৰমিক বজাৰ একচেটিয়ামূলক কৰি তোলে। উদ্যোক্তাসকল একগোট হৈ গঢ়ি তোলা মালিক শ্ৰেণীৰ সংস্থাসমূহে শ্ৰমৰ বজাৰত একমাত্ৰ ক্ৰেতাৰ অৱস্থাৰ সৃষ্টি কৰে। শ্ৰমৰ যোগানত একচেটিয়া বিক্ৰেতা আৰু শ্ৰমৰ চাহিদাত এজন ক্ৰেতা হোৱা হেতুকে সৃষ্টি হোৱা অপূৰ্ণ বজাৰক দ্বিপাক্ষিক একচেটিয়া ব্যৱসায় বোলা হয়। এনেধৰণৰ দ্বিপাক্ষিক একচেটিয়া ব্যৱসায় আন কোনো উপাদানৰ বজাৰত পৰিলক্ষিত নহয়। গতিকে এতিয়া আমি যিটো মজুৰি শ্ৰমৰ বজাৰ, শ্ৰমৰ আমি আহিব লাগিব যে আমি দুটা বস্তু মই কৈ আছো যে শ্ৰমৰ বজাৰ আৰু শ্ৰমৰ বজাৰ দুটাই মানে ফেক্টৰ মানে উপাদান থাকিব। এটা হল সাপ্লাই শ্ৰমৰ যোগান আৰু এটা হল শ্ৰমৰ চাহিদা। আৰু গতিকে এতিয়া আমি এটা চাম যে শ্ৰমৰ চাহিদা কি আৰু শ্ৰমৰ যোগান কি। তাৰ কাৰণে আমি দুখন বজাৰ ল'ব লাগিব। এখন আমি এতিয়া অধ্যয়ন কৰিম পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু তাৰপিছত আমি অধ্যয়ন কৰিম অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ। এইডাল চাওকচোন শ্ৰমৰ যোগান ৰেখাৰ আকৃতি। এতিয়া শ্ৰমৰ চাহিদা বুলিলে কি বুজো? আধুনিক তত্ত্বমতে অন্যান্য দৰৰ দৰে শ্ৰমৰ দৰ অৰ্থাৎ মজুৰিৰ হাৰ কোনো এক বজাৰৰ ব্যৱস্থাত শ্ৰমৰ চাহিদা আৰু যোগানৰ সংযোগৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। এতিয়া শ্ৰমৰ চাহিদা কি? শ্ৰমৰ চাহিদা বুলিলে এক বিশেষ শ্ৰেণীৰ শ্ৰমিকক এক বিশেষ মজুৰিত নিয়োজিত কৰাকে বুজায়। অৱশ্যে এজন উদ্যোক্তাৰ বাবে শ্ৰমৰ চাহিদা এক উদ্ভৱ চাহিদা।
ই শ্ৰমিকে উৎপাদনত সহায় কৰা দ্ৰব্যৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰে। শ্ৰমৰ চাহিদা প্ৰধানকৈ কি উপাদানৰ ওপৰত নিৰ্ভৰ কৰে, যে শ্ৰমিকৰ উৎপাদনশীলতা, and in the price of the company's output, আৰু and in the labor productivity of company's worker. এই number 2 to এতিয়া মই পঢ়াই দিছো যে শ্ৰমিকৰ উৎপাদনশীলতা, শ্ৰমিকৰ চাহিদাৰ প্ৰধানকৈ নিৰ্ভৰ কৰে ইয়াৰ উৎপাদনশীলতাৰ ওপৰত। উৎপাদনশীলতা বুলিলে প্ৰান্তিক উৎপাদনশীলতা বুজায়। ইয়ে প্ৰতিষ্ঠানৰ বাবে শ্ৰমৰ চাহিদাৰ দৰ নিৰ্ধাৰণ কৰে। শ্ৰমৰ প্ৰান্তিক বিক্ৰিয়াই নিৰ্ধাৰণ কৰিবৰ বাবে শ্ৰমৰ প্ৰান্তিক উৎপাদন দৰেৰে পূৰণ কৰিব লাগিব। আৰু সেইটো আপোনালোকৰ এই টেবুলখনত চাওকচোন, ইয়াতে কম্পিউটাৰ প্ৰডিউচ কৰিছে ইমান নাম্বাৰ অফ ৱৰ্কাৰ্ছ আমি বঢ়াইছো 8লৈ, আৰু তেওঁলোকে প্ৰডাকশ্যন কৰিছে ইমান। তেওঁলোকৰ মাৰ্জিনেল প্ৰডাকশ্যন আপোনালোকে চাওক 15ৰ পৰা 28, এইবিলাক টোটেল প্ৰডাকশ্যন। তলৰটোৰ পৰা ওপৰটো যেতিয়া মাইনাছ কৰিম এই টোটেল প্ৰডাকশ্যনটো, তেতিয়া মাৰ্জিনেল প্ৰডাক্টটো পাই যাম 28 minus 15 13, 39 minus 28 11, 47 minus 39 8, 52 minus 47 5, এনেকে আপোনাৰ মাৰ্জিনেল প্ৰডাকশ্যনটো কমি আহে। এইটো মানে ক্ৰমহ্ৰাসমান উৎপাদন বিধিৰ কাৰ্যকাৰিতাৰ বাবে শ্ৰমৰ এই যিটো মাৰ্জিনেল প্ৰডাকশ্যন, তাৰমানে প্ৰান্তিক উৎপাদনটো কি হৈ যায়, প্ৰথমে ঊৰ্ধ্বমুখী হৈ পিছত তললৈ নামি যায়। আপোনালোকে চিত্ৰটোতো চাওক, এডাল তললৈ নামি গৈছে। আৰু যিমানে আমি নিয়োগ কৰি গৈ থাকিম শ্ৰমিক, সিমানে প্ৰান্তিক উৎপাদনটো হ্ৰাস পাই গৈ থাকে, আৰু এট লাষ্ট এই 0লৈকে নামি আহে। এইটো কিয় হৈছে? ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধিৰ বাবে। আৰু সদায় মনত ৰাখিব আপোনালোকে যে আমি শ্ৰমক চাহিদা কৰো এইটো কাৰণে তেওঁলোকৰ প্ৰডাক্টিভিটি আছে, তেওঁলোকৰ উৎপাদনশীলতা আছে কাৰণে। আৰু যিমান তেওঁলোকৰ উৎপাদনশীলতা থাকিব, সিমানে তেওঁলোকৰ উৎপাদন কৰা বস্তুটোৰ আৰু সেৱাৰ তেওঁলোকৰ মূল্য থাকিব। আৰু তেওঁলোকে বেছিভাগ নিৰ্দিষ্ট এটা দামত তেওঁলোকে দাম মানে মজুৰি, এই মজুৰিত তেওঁলোকৰ শ্ৰমিক বিলাকক বেছিকৈ তেওঁলোকক নিয়োগ কৰিব, কাৰণ তেওঁলোকৰ চাহিদা আছে, তেওঁলোকে উৎপাদন কৰিব পৰা ক্ষমতা তেওঁলোকৰ আছে। এতিয়া এই যিটো আমাৰ ভেলুটো ওলাইছে, মূল্যটো মাৰ্জিনেল প্ৰডাকশ্যনৰ, আপোনালোকে চাওক মাৰ্জিনেল প্ৰান্তিক উৎপাদনটো কমি গৈছে 15 to 13 to 11 to 8 to, এইটো মানে তলৰটো বা ওপৰটো মাইনাছ কৰি দিলে এইটো মাৰ্জিনেল প্ৰডাকশ্যনটো ওলাই যাব। এতিয়া 20,000 আমাৰ কি ধৰিছে? ৱেজ ৰেট ধৰিছে, ফিক্স ধৰিছে। এইটো আপোনালোকৰ এক্সাম্পলটো ফিক্স ধৰিছে 20,000 ৱেজ ৰেট, মানে মজুৰি হাৰ। ইয়াত উৎপাদনৰ লগত মাল্টিপ্লাই কৰি দিছে। মাল্টিপ্লাই কৰি দিওঁতে আপোনালোকে চাওকচোন কিমান হৈছে, কমিছে নে? কমিছে। গতিকে যিমানেই মাৰ্জিনেল এক্সট্ৰা শ্ৰমিক নিয়োগ কৰিব, সিমান তেওঁলোকৰ অতিৰিক্ত উৎপাদনটো তেওঁলোকৰ কমিব ধৰিব, আৰু অতিৰিক্ত উৎপাদনৰ মূল্যটো তেওঁলোকে কমিব ধৰিব। এতিয়া তেওঁলোকৰ এই যে নিম্নমুখী হয় এই ৰেখাডাল দেখিছেনে আপোনালোকে? MRP মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট আৰু ভেলু অফ মাৰ্জিনেল প্ৰডাক্ট লেবাৰ, এইটো লাষ্ট কলমৰ কাৰ্ভৰ প্ৰথমতে বাহিৰত কমি গৈছে। মালিক বা উদ্যোক্তাই সৰ্বাধিক লাভ আহৰণ কৰিবৰ বাবে অতিৰিক্ত শ্ৰমিকৰ নিয়োগ এনেদৰে কৰে য'ত শ্ৰমৰ মজুৰি হাৰ শ্ৰমৰ প্ৰান্তিক বিক্ৰিয়াই উৎপন্নৰ সমান হয়। গতিকে শ্ৰমৰ চাহিদা ৰেখা প্ৰকৃততে শ্ৰমৰ MRP ৰেখাডাল হ'ল চাহিদা ৰেখা। গতিকে ইয়াত আপোনালোকে চিত্ৰটো চাওক যে যেতিয়া ৱেজ আছিলে OW, মজুৰি হাৰ OW, তেতিয়া আপোনালোকে চাওক, তেতিয়া আমাৰ শ্ৰমৰ চাহিদা হৈছে গৈ পেলাই এইটো OL,
OLM দেখিছে এইটো আপোনালোকে এইটো হ'ল আপোনালোকৰ শ্ৰমৰ চাহিদা ৰেখা এইটো আমাৰ প্ৰান্তিক এইটো আমাৰ এই যে এইটো চাব এইটো এটা চাহিদা ৰেখাডালৰ আপোনাৰ এইটো কিন্তু আপোনাৰ চাহিদা এইডাল কাঠ কিন্তু আপোনালোকৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ নহয় এইডাল হ'ব আপোনাৰ অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত ডিমাণ্ড চাহিদা ৰেখাডাল ভেলু অফ মাৰ্জিনেল প্ৰডাকশ্যন যেনেকে কমি আহে সেই কাৰ্ভডাল তলফালে নিম্নমুখী হৈ গুচি যায় গতিকে শ্ৰমৰ চাহিদা শ্ৰমিকৰ উৎপাদনশীলতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু শ্ৰমৰ চাহিদা নিৰ্ধাৰণৰ দুটা প্ৰধান নিৰ্ধাৰক হ'ল মজুৰিৰ হাৰ আৰু শ্ৰমিকৰ বিক্ৰী আয় উৎপাদিকা আনহাতে ইয়াৰ পৰা ক'ব পাৰি যে যেতিয়া মজুৰি হাৰ হ্ৰাস পালে শ্ৰমিকৰ নিয়োগ অৰ্থাৎ শ্ৰমৰ চাহিদা বৃদ্ধি হয় ই দুটা প্ৰভাৱৰ দ্বাৰা সৃষ্টি হয় প্ৰতিকল্পন প্ৰভাৱ আৰু উৎপাদন প্ৰভাৱ শ্ৰমৰ দৰ হ্ৰাস পালে উদ্যোগটোৱে অধিক শ্ৰমিক বিচাৰে কাৰণ তেওঁ উৎপাদনৰ উপাদান হিচাপে আপেক্ষিকভাৱে সস্তা শ্ৰমিকক আপেক্ষিকভাৱে ব্যয়বহুল উপাদান হিচাপে ব্যৱহাৰ কৰিব আনহাতে মজুৰি হাৰ হ্ৰাস পালে মজুৰি ব্যয় হ্ৰাস পায় আৰু ফলত উৎপাদন ব্যয় কমি আহে গতিকে উৎপাদনৰ সম্প্ৰসাৰণ প্ৰতিষ্ঠানৰ বাবে লাভজনক হৈ পৰে ফলস্বৰূপে অধিক উৎপাদনৰ বাবে প্ৰতিষ্ঠানে অধিক শ্ৰমিক নিয়োগ কৰিব এটা প্ৰযুক্তিবিদ্যা নাইবা প্ৰয়োগবিদ তাৰ মানে হ'ল টেকনলজিৰ ওপৰতো আমাৰ শ্ৰমিকৰ চাহিদা নিৰ্ভৰ কৰে শ্ৰমিকৰ চাহিদা উৎপাদন পদ্ধতি আৰু প্ৰয়োগ কৰা প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰে উৎপাদনৰ প্ৰকৃতি আৰু তাৰ সৈতে ব্যৱহাৰ কৰা উপাদানৰ অনুপাত উৎপাদন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে সাধাৰণতে দুটা উৎপাদন পদ্ধতি শ্ৰম নিবিড় পদ্ধতি আৰু মূলধন নিবিড় পদ্ধতি উৎপাদনত ব্যৱহাৰ কৰা হয় কোনো প্ৰতিষ্ঠানে শ্ৰম নিবিড় পদ্ধতি প্ৰয়োগ কৰিলে আনুপাতিক হাৰত মূলধনতকৈ অধিক শ্ৰম নিয়োগ কৰিব লগা হয় আৰু সেইবাবে শ্ৰমিকৰ চাহিদা বৃদ্ধি পায় আনহাতে যদি মূলধন নিবিড় পদ্ধতি প্ৰয়োগ কৰা হয় তেন্তে প্ৰতিষ্ঠানৰ বাবে শ্ৰমৰ চাহিদা তুলনামূলকভাৱে কম হ'ব প্ৰযুক্তিগত উন্নয়নৰ বাবে আন এটা প্ৰভাৱ পৰিলক্ষিত হয় যেতিয়া প্ৰযুক্তিগত উন্নতিৰ বাবে শ্ৰমৰ উৎপাদিকা অৰ্থাৎ শ্ৰমৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদিকা বৃদ্ধি পায় ফলস্বৰূপে MRP ৰেখাৰ স্থান পৰিৱৰ্তন হয় অৰ্থাৎ শ্ৰমৰ চাহিদা বৃদ্ধি পায় আৰু এটা আহিব দ্ৰব্যৰ চাহিদা যিবিলাক তেওঁলোকে উৎপাদন কৰে সেই দ্ৰব্যটোৰ চাহিদা বৃদ্ধি পালেও কি হয় শ্ৰমৰ চাহিদা বৃদ্ধি পায় যিহেতু শ্ৰমৰ চাহিদা এক উদ্ভৱ চাহিদা ই শ্ৰমৰ ব্যৱহাৰৰ দ্বাৰা উৎপাদিত দ্ৰব্যৰ চাহিদা বৃদ্ধিৰ ওপৰতো নিৰ্ভৰ কৰে উপভোক্তাৰ দ্ৰব্যৰ প্ৰতি চাহিদা বৃদ্ধি পালে উৎপাদকৰ বাবে উৎপাদনৰ চাহিদা বৃদ্ধি পায় আৰু এটা আছে মূলধনী উৎপাদকৰ দৰ এইটো আপোনালোকৰ যিটো নাম্বাৰ 1 এন ইনক্ৰিজ ইন দ্য প্ৰাইচ অফ কোম্পানীজ আউটপুট এইটো হ'ল মূলধনী উৎপাদকৰ যিটো দৰ শ্ৰম আৰু মূলধনৰ মাজত প্ৰতিকল্পতা থকা বাবে শ্ৰমৰ চাহিদা মূলধনী উৎপাদকৰ দৰৰ ওপৰতো নিৰ্ভৰ কৰে ধৰা হওক যদি যন্ত্ৰপাতি দৰ বৃদ্ধি পায় তেন্তে উদ্যোক্তাৰ শ্ৰমৰ সৈতে ইয়াৰ প্ৰতিকল্পন কৰাৰ এটা প্ৰৱণতা পৰিলক্ষিত হয় ফলস্বৰূপে শ্ৰমৰ চাহিদা বৃদ্ধি পায় ঠিক তেনেদৰে মূলধন যদি সস্তা হৈ পৰে তেন্তে ইয়াক শ্ৰমৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হ'ব এনে কৰিলে শ্ৰমৰ চাহিদা হ্ৰাস পাব এতিয়া সামগ্ৰিকভাৱে উদ্যোগৰ চাহিদাই শ্ৰমৰ বজাৰ চাহিদা প্ৰতিনিধিত্ব কৰে উদ্যোগ হ'ল প্ৰতিষ্ঠানৰ সমষ্টি বিভিন্ন প্ৰতিষ্ঠানৰ শ্ৰমৰ
প্ৰান্তিক বিক্ৰী আয় উৎপাদিকা বিভিন্ন ধৰণৰ হয়, ফলত শ্ৰমৰ চাহিদা ৰেখাৰ পাৰ্থক্য হয়। সকলো প্ৰতিষ্ঠানৰ MRP মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্টিভিটি মানে হ'ল প্ৰান্তিক উৎপাদনৰ আয় উৎপাদন ৰেখাৰ আনুগমিক যোগ কৰি মুঠ চাহিদা ৰেখা পাব পাৰি আৰু ইয়ে উদ্যোগত শ্ৰমৰ চাহিদাক বুজায়। গতিকে উদ্যোগৰ চাহিদা ৰেখা মজুৰি হাৰৰ সৈতে বিপৰীতভাৱে পৰিৱৰ্তন হয়। অৰ্থাৎ মজুৰি হ্ৰাস পালে শ্ৰমৰ যোগান কমে, বৃদ্ধি পালে শ্ৰমৰ যোগান বাঢ়ে। আনহাতে হ্ৰস্বকালত শ্ৰমৰ চাহিদা অস্থিতিস্থাপক হোৱা বাবে ই থিয় আৰু দীৰ্ঘকালত চাহিদা স্থিতিস্থাপক হোৱা বাবে বহল হৈ পৰে, কাৰণ দীৰ্ঘকালতহে শ্ৰম আৰু মূলধনৰ মাজত প্ৰতিকল্পন অধিক হয়। এতিয়া আহিব আমাৰ শ্ৰমৰ যোগান। শ্ৰমৰ যোগানটো আমাৰ যিটো ধৰক শ্ৰমৰ কাম কৰা বয়স এইবিলাকৰ নিৰ্ভৰ কৰে। তাৰপিছত আপোনালোকৰ ইমিগ্ৰেশ্যন, আমাৰ যে বাহিৰৰ পৰা মানুহ যায় সেইবিলাকতো আপোনালোকৰ মাইগ্ৰেশ্যন হয়, ইমিগ্ৰেশ্যন। তাৰপাছত এইবিলাকৰ ওপৰত শ্ৰমৰ যোগান নিৰ্ভৰ কৰে, জনসংখ্যাৰ ওপৰতো কৰে, দেশৰ গঠনৰ ওপৰতো কৰে শ্ৰমৰ যোগান নিৰ্ভৰ। শ্ৰমৰ যোগান বুলিলে কি বুজে? যে বিভিন্ন মজুৰি হাৰত এক বিশেষ ধৰণৰ শ্ৰমিকে কিমান সময় কাম কৰিবলৈ ইচ্ছুক। সাধাৰণতে মজুৰি হাৰ আৰু শ্ৰম সময়ৰ মাজত এক প্ৰত্যক্ষ সম্পৰ্ক আছে। শ্ৰমৰ যোগান প্ৰধানকৈ তলত দিয়া উপাদানসমূহৰ ওপৰত নিৰ্ভৰ কৰে। এটা হৈছে দেশৰ গঠন, দেশৰ মুঠ জনসংখ্যা আৰু তাৰ পৰিৱৰ্তনৰ বিৰাট তাৎপৰ্য আছে। দেশত বসবাসকাৰীৰ সংখ্যা, দেশান্তৰ গমন মানে হ'ল ইমিগ্ৰেশ্যন, আৰু জনসংখ্যা বৃদ্ধিৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰে। কাম কৰাৰ বয়স, এই ৱৰ্কিং এজ পপুলেশ্যন, বয়স সীমাৰ সংখ্যা অতি তাৎপৰ্যপূৰ্ণ। এই সংখ্যা বিভিন্ন দেশৰ ক্ষেত্ৰত বিভিন্ন। ভাৰতত সাধাৰণতে কাম কৰাৰ বয়স সীমা 15 বছৰৰ পৰা 60 বছৰ। ইয়ে দেশৰ কৰ্মৰত শক্তি গঠন কৰে। আৰু এটা আছে শ্ৰমিকৰ যোগান। শ্ৰমিকৰ যোগান নিৰ্ভৰ কৰে তাৰ উৎপাদন ক্ষমতা আৰু কাৰ্যকাৰিতাৰ সৈতে পোনপটীয়া পৰিৱৰ্তন। কাৰ্যকাৰিতা যিমানেই বেছি হ'ব, উৎপাদনৰ যোগান সিমানেই বাঢ়িব। গতিকে শ্ৰমিকৰ যোগানত মজুৰি হাৰো এটা গুৰুত্বপূৰ্ণ উপাদান। কেনেকুৱা চাব, দ্ৰব্যৰ ক্ষেত্ৰত দৰ বৃদ্ধি পালে তাৰ যোগান সাধাৰণতে বৃদ্ধি পায়, কিন্তু শ্ৰমিকৰ ক্ষেত্ৰত এই বিধি কাৰ্যকাৰী নহবও পাৰে। সাধাৰণতে শ্ৰমিকে কঠোৰ জীৱন কটাব লগা হয়। মজুৰি বৃদ্ধিৰ বাবে তেওঁলোকে জিৰণি ল'বলৈ চেষ্টা কৰে। ইয়াৰ ফলত কোনো সময়ত শ্ৰমিকৰ যোগান হ্ৰাস পায়। গতিকে শ্ৰমিকৰ যোগান পশ্চাদগামী ৰেখাৰ দ্বাৰা ইয়াক দেখুওৱা হৈছে। এইডাল ওপৰৰ যিটো এইটো মানে পশ্চাদগামী ৰেখা বুলি কয়। আৰু কিয়? তেওঁলোকে যেতিয়া মজুৰি বৃদ্ধি পায় তেওঁলোকে কি কৰে? তেওঁলোকে মানে জিৰণি ল'বলৈ ইচ্ছা কৰে, আৰু তেতিয়াই তেওঁলোক এই বাৰী শেষত তেওঁলোকৰ ছাপ্লাইটো বেকৱাৰ্ড হৈ গুচি যায়, পিছফালে গুচি যায়। যোগান বিধি অনুসৰি দৰ বৃদ্ধি হলে যোগান বৃদ্ধি পাব, আৰু দৰ হ্ৰাস পালে যোগান হ্ৰাস পাব। এইটো হ'ল আমাৰ যোগানৰ বিধি, ল অফ ছাপ্লাই বুলি কয় যিটো। শ্ৰমৰ ক্ষেত্ৰতো মজুৰি হাৰৰ বৃদ্ধিৰ লগে লগে শ্ৰমিকৰ শ্ৰমৰ যোগান সাধাৰণতে বৃদ্ধি পায়। কিন্তু বহু সময়ত দেখা যায় যে মজুৰি হাৰ বৃদ্ধি পালে শ্ৰমৰ যোগান হ্ৰাস পাব পাৰে। অৰ্থাৎ মজুৰি বৃদ্ধি হোৱাৰ বাবে শ্ৰমিকে আগতকৈ কম সময় শ্ৰম কৰিবলৈ ইচ্ছুক হ'ব। ইয়াৰ কাৰণ শ্ৰমিকৰ যিমানেই প্ৰকৃত আয় বৃদ্ধি পায় সিমানেই তেওঁ জিৰণিৰ সময় অধিকতৰ কাম্য বুলি ভাবে। মজুৰি হাৰ অতি বেছি বৃদ্ধি পালে শ্ৰমিকে তেওঁৰ আয় আৰু জিৰণিৰ সময় উভয়কে বৃদ্ধি কৰিব পাৰে। এই অৱস্থাত তেওঁ জিৰণি আৰু অধিকতৰ কাম্য বুলি ভাবে বাবে তেওঁ শ্ৰমৰ যোগান হ্ৰাস পাব। জিৰণি আৰু পৰিশ্ৰম পৰস্পৰ বিৰোধী হলেও
উভয়েই পৰস্পৰৰ সৈতে পৰিৱৰ্তনযোগ্য নাইবা প্ৰতিকল্পনযোগ্য। এতিয়া প্ৰতিকল্পন প্ৰভাৱ আৰু আয় প্ৰভাৱ। মজুৰিৰ হাৰ বৃদ্ধিৰ ওপৰত দুটা প্ৰভাৱ, প্ৰতিকল্পন প্ৰভাৱ আৰু আয় প্ৰভাৱ আছে। মজুৰিৰ হাৰ বাঢ়িলে জিৰণি শ্ৰমিকৰ বাবে ব্যয়বহুল হৈ পৰিব। এতিয়া জিৰণি নোহোৱাৰ মানে জিৰণি নলবলৈ অধিক আয়ৰ সুযোগৰ পৰা নিজকে বঞ্চিত কৰি ৰখা হ'ব। গতিকে মজুৰি হাৰ বাঢ়িলে শ্ৰমিকৰ জিৰণিৰ সময় হ্ৰাস কৰি অধিক সময় পৰিশ্ৰম কৰিব। ইয়াকে মজুৰিৰ বৃদ্ধিৰ প্ৰতিকল্পন প্ৰভাৱ বোলা হয়। আনহাতে মজুৰিৰ হাৰ বৃদ্ধি পালে শ্ৰমিকৰ অৱস্থা পূৰ্বৰ তুলনাত ভাল হয়। অৱস্থাৰ উন্নতি হোৱাৰ বাবে শ্ৰমিকে অধিকতৰ দ্ৰব্য সামগ্ৰী উপভোগ কৰাৰ লগে লগে অধিক জিৰণি ল'বলৈ ইচ্ছুক হয়। এই অৱস্থাত জিৰণি শ্ৰমিকৰ বাবে অধিকতৰ কাম্যৰ বাবে শ্ৰমৰ যোগান হ্ৰাস পাব। ইয়াক মজুৰি বৃদ্ধিৰ আয় প্ৰভাৱ বোলে। মজুৰি হাৰ বৃদ্ধিৰ ফলত শ্ৰমৰ যোগান কি হ'ব, সেইটো প্ৰতিকল্পন প্ৰভাৱ আৰু আয় প্ৰভাৱ এই দুই পৰস্পৰ বিৰোধী প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰে। যদি প্ৰতিকল্পন প্ৰভাৱ আয় প্ৰভাৱতকৈ অধিক শক্তিশালী হয়, তেন্তে মজুৰি বৃদ্ধি পালে শ্ৰমৰ যোগান বৃদ্ধি পাব, আৰু যদি আয় প্ৰভাৱ প্ৰতিকল্পনৰ প্ৰভাৱতকৈ অধিক শক্তিশালী হয়, তেন্তে মজুৰি বৃদ্ধি পালে শ্ৰমৰ যোগান হ্ৰাস পাব। গতিকে ইয়াতে কি হ'ব, এই যিডাল ৰেখা এনেকে বেকৱাৰ্ড বাইণ্ডিং, এইডাল বেকৱাৰ্ড এনেকে গৈ পশ্চাদগামী পিছলৈ গুচি গৈছে। এই ৰেখাটোলে হ'ব শ্ৰমৰ যোগান ৰেখা। এই ৰেখা প্ৰথমে সোঁফাললৈ উঠি বাওঁফাললৈ গৈছে। ইয়াৰ অৰ্থ হ'ল প্ৰথমতে মজুৰি বৃদ্ধিৰ প্ৰতিকল্পন প্ৰভাৱ আয় প্ৰভাৱতকৈ অধিকতৰ শক্তিশালী। এটা নিৰ্দিষ্ট দৰত উপনীত হোৱাৰ পিছত মজুৰি বৃদ্ধি পালে শ্ৰমৰ যোগান হ্ৰাস পাব পাৰে। যোগান ৰেখাটো বাওঁফাললৈ গতি কৰিছে। শ্ৰমৰ যোগান ৰেখা পশ্চাদ বক্ৰমান যোগান ৰেখা বোলা হয়। এই ৰেখাডাল শ্ৰমৰ যোগান ৰেখা। প্ৰথম অৱস্থাত মজুৰি যিমান বৃদ্ধি হৈছে শ্ৰমৰ যোগান সিমানেই বৃদ্ধি হৈছে। মজুৰিৰ বৃদ্ধি সৈতে শ্ৰমৰ যোগান বৃদ্ধি এই মাজৰ ফাজটোলৈকে আহিব আৰু সেই বিন্দু পৰ্যন্ত ই চলি থাকিব, আৰু তাৰপিছত যোগান ৰেখা বাওঁফাললৈ ঊৰ্ধ্বগামী হৈছে। অৰ্থাৎ এই অৱস্থাত শ্ৰমিকৰ বাবে জিৰণি অধিকতৰ কাম্যৰ বাবে শ্ৰমৰ যোগান হ্ৰাস পাব। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে যে কিয় শ্ৰমৰ যোগানটো হ্ৰাস পাব, কাৰণ যেতিয়া আয় বৃদ্ধি পাব তেতিয়া তেওঁলোকে কি কৰিব, লেজাৰ মানে জিৰণি ল'বলৈ তেওঁলোকে বিচাৰিব, আৰু তেতিয়া তেওঁলোকে যোগানটো তেওঁলোকৰ কমি যাব। এতিয়া এই যিটো আমাৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ ব্যৱস্থা আমি অধ্যয়ন কৰি আছো, ইয়াতে আমি কেনেকৈ মজুৰি নিৰ্ধাৰণ কৰিম। পূৰ্ণ প্ৰতিযোগিতামূলক অৱস্থাত বৃহৎ সংখ্যক প্ৰতিষ্ঠানে স্বতন্ত্ৰ শ্ৰমৰ চাহিদা সৃষ্টি কৰে। গতিকে তেওঁলোকৰ ব্যক্তিগত চাহিদা বজাৰৰ মুঠ শ্ৰম শক্তিৰ এক অংশ মাত্ৰ। ঠিক তেনেদৰে যোগানৰ দিশত এক বৃহৎ সংখ্যক সমগুণসম্পন্ন অসংগঠিত শ্ৰমিকে ব্যক্তিগত নিয়োগ বিচাৰে। আনহাতে বিভিন্ন প্ৰতিষ্ঠান আৰু অঞ্চলৰ মাজত শ্ৰমিক পূৰ্ণভাৱে সচল বুলি গণ্য কৰা হয়। এনেধৰণৰ পূৰ্ণ প্ৰতিযোগিতামূলক শ্ৰমৰ বজাৰ আৰু দ্ৰব্য বজাৰত কি হয়, পূৰ্ণ প্ৰতিযোগিতামূলক অৱস্থাত ভাৰসাম্য মজুৰি নিৰ্ধাৰণ কৰা হয়, যেতিয়া শ্ৰমৰ যোগান শ্ৰমৰ চাহিদাৰ সমান হয়। আন কথাত ভাৰসাম্য মজুৰি হাৰ নিৰ্ধাৰণত শ্ৰমৰ চাহিদা আৰু যোগান ৰেখাৰ মাজত পৰস্পৰ ছেদ সংগঠিত হয়, আৰু ইয়াক এনেকে ভাৰসাম্য মজুৰি হাৰ নিৰ্ধাৰণ কৰা হয়। শ্ৰমৰ চাহিদা ৰেখা নিম্নমুখী আৰু শ্ৰমৰ যোগান ৰেখা ঊৰ্ধ্বমুখী, আৰু এই শ্ৰমৰ চাহিদা ৰেখা আৰু যোগান ৰেখাই যি বিন্দুত কটাকটি কৰিব, আৰু সেই কটাকটি কৰা বিন্দুটোতে ভাৰসাম্য মজুৰি হাৰ নিৰ্ধাৰণ কৰা হ'ব, আৰু তাতেই শ্ৰমৰ চাহিদা আৰু যোগানৰ পৰিমাণো নিৰূপণ কৰা হ'ব। প্ৰতিযোগিতামূলক শ্ৰমৰ বজাৰত ভাৰসাম্য মজুৰি
মজুৰি হাৰত চাহিদা আৰু যোগান অপৰিৱৰ্তিত মজুৰি হাৰৰ অপৰিৱৰ্তিত হয় আৰু শ্ৰমৰ বজাৰত কি হয় মজুৰি হাৰৰ পৰিৱৰ্তন নহয় গতিকে এইখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ গতিকে মজুৰি হাৰৰ কোনো পৰিৱৰ্তন নহয় মজুৰি হাৰ ঠিকে থাকিব একে থাকিব গতিকে কোনো প্ৰতিষ্ঠানে যদি ভাৰসাম্য মজুৰি হাৰতকৈ কেতিয়াও তেওঁলোকে অধিক মজুৰি নিদিয়ে কিয় ইয়াত চাহিদা আৰু যোগান সমান হৈছে আনহাতে কোনো শ্ৰমিকে ইয়াতকৈ কম মজুৰি গ্ৰহণ কৰিবলৈ সাজু নাথাকে ভাৰসাম্যতে তেওঁলোকে মজুৰি গ্ৰহণ কৰিবলৈ সাজু থাকিব গতিকে সমগ্ৰ উদ্যোগৰ ভাৰসাম্য মজুৰি হাৰত প্ৰতিখন প্ৰতিষ্ঠানে তেওঁলোকৰ শ্ৰমিকৰ নিয়োগৰ বাবে মজুৰি নিৰ্ধাৰিত বুলি মানি লয় গতিকে প্ৰতিযোগিতামূলক শ্ৰম বজাৰত প্ৰতিষ্ঠানৰ প্ৰচলিত মজুৰি হাৰত শ্ৰমৰ যোগান ৰেখা পূৰ্ণ স্থিতিস্থাপক অৰ্থাৎ ই যিকোনো সংখ্যক শ্ৰমিক প্ৰচলিত মজুৰি হাৰত নিয়োগ কৰিব পাৰে মজুৰি দিয়া থাকিব মজুৰিটো ফিক্স থাকিব তাতে যেনেকৈ হওক তেওঁলোকে শ্ৰমিকক নিয়োগ কৰিব মজুৰি ৰেহাই প্ৰতিষ্ঠানৰ এক মজুৰি হাৰত শ্ৰমিকৰ গড় ব্যয় আৰু প্ৰান্তিক ব্যয় দেখুৱায় গতিকে ইয়ে এক ব্যক্তিগত প্ৰতিষ্ঠানৰ শ্ৰমৰ যোগান ৰেখা ইয়াত প্ৰতিষ্ঠানৰ শ্ৰমৰ যোগান ৰেখা এক আনুভূমিক সৰল ৰেখা আৰু ইয়ে প্ৰতিষ্ঠানৰ শ্ৰমিকৰ গড় আৰু প্ৰান্তিক মজুৰি দেখুৱায় এতিয়া পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত প্ৰতিষ্ঠান এখনে সৰ্বাধিক লাভ আহৰণ কৰিবৰ বাবে সদায় মজুৰি হাৰত শ্ৰমিকৰ প্ৰান্তিক উৎপাদিকৰ সৈতে প্ৰান্তিক উৎপাদন তুলনা কৰে গতিকে লাভ সৰ্বাধিক কৰিবৰ কাৰণে প্ৰান্তিক বিক্ৰী আয় প্ৰান্তিক বিক্ৰী ব্যয়ৰ লগত সমান হ'ব লাগিব গতিকে শ্ৰমিক নিয়োগ কৰোঁতে প্ৰতিষ্ঠানে চাব শ্ৰমিকৰ প্ৰান্তিক ব্যয় ইয়াৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদিকাৰ সমান হয় নে নহয় প্ৰান্তিক মজুৰিয়েই শ্ৰমিকৰ প্ৰান্তিক ব্যয় শ্ৰমিকৰ প্ৰান্তিক বস্তুগত উৎপন্নক দ্ৰব্যৰ দৰৰ দ্বাৰা পূৰণ কৰি শ্ৰমিকৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদিকা লাভ কৰিব পাৰি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত এক মজুৰি হাৰত প্ৰতিষ্ঠানে এনে সংখ্যক শ্ৰমিক নিয়োগ কৰিব য'ত তেওঁলোকৰ প্ৰান্তিক আয় উৎপাদনৰ সমান হয় কি সমান হ'ব প্ৰান্তিক মজুৰি সমান হ'ব আৰু প্ৰান্তিক মজুৰি নহ'লে লেবাৰৰ প্ৰান্তিক ব্যয় সমান হ'ব আয় উৎপাদকৰ সৈতে গতিকে পূৰ্ণ প্ৰতিযোগিতামূলক অৱস্থাৰ বাবে প্ৰতিষ্ঠানসমূহৰ যি অত্যাধিক লাভে দীৰ্ঘকালত ব্যৱসায়লৈ নতুন প্ৰতিষ্ঠানক আকৰ্ষিত কৰিব আৰু ফলস্বৰূপে শ্ৰমিকৰ মুঠ চাহিদা উদ্যোগত বৃদ্ধি পাব চাহিদা ৰেখাৰ ঊৰ্ধ্বমুখী পৰিৱৰ্তনৰ বাবে মজুৰি হাৰ বৃদ্ধি পাব আৰু শ্ৰমিকৰ উৎপাদন একে থাকিব আৰু শ্ৰমিকৰ গড় বিক্ৰী আয় উৎপাদিকা আৰু শ্ৰমিকৰ গড় ব্যয় মাজত পাৰ্থক্য হ্ৰাস পাব প্ৰতিষ্ঠানৰ দীৰ্ঘকালীন ভাৰসাম্য মজুৰি হাৰৰ সৈতে শ্ৰমিকৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদিকা আৰু গড় বিক্ৰী আয় উৎপাদিকা সমান হ'ব গতিকে দীৰ্ঘকালত পূৰ্ণ ভাৰসাম্য অৱস্থা পাবৰ বাবে শ্ৰমিকৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদন শ্ৰমিকৰ প্ৰান্তিক ব্যয়ৰ সমান হয় আৰু শ্ৰমিকৰ গড় বিক্ৰী আয় উৎপাদক শ্ৰমিকৰ গড় বিক্ৰী ব্যয়ৰ সমান হয় যিহেতু প্ৰতিযোগিতামূলক বজাৰত গড় মজুৰি প্ৰান্তিক মজুৰি আৰু গড় মজুৰি আৰু প্ৰান্তিক মজুৰি সদায় সমান হয় সেইবাবে ইয়াত প্ৰান্তিক মজুৰি প্ৰান্তিক আয় উৎপাদিকা গড় মজুৰি গড় আয় উৎপাদিকা সকলো সমান হ'ব কেতিয়া হ'ব দীৰ্ঘকালত ক'ত হ'ব পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত গতিকে আমি ক'ব পাৰো যে শ্ৰম আৰু দ্ৰব্যৰ বজাৰ পূৰ্ণ প্ৰতিযোগিতামূলক অৱস্থাত ভাৰসাম্য মজুৰি হাৰ শ্ৰমিকৰ চাহিদা আৰু
যোগানৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। আৰু হ্ৰস্বকালত মজুৰি আৰু শ্ৰমিকৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদন কিন্তু মজুৰি গড় বিক্ৰী আয় উৎপাদনৰ কম হ'ব পাৰে হ্ৰস্বকালত দীৰ্ঘকালত নহয়। তেনে অৱস্থাত লাভ অত্যাধিক হয়। ইয়াৰ বিপৰীতে যদি মজুৰি শ্ৰমিকৰ গড় বিক্ৰী আয় উৎপাদনতকৈ অধিক হলে প্ৰতিষ্ঠানৰ লোকচান হয়। দীৰ্ঘকালত মজুৰি সমান হয় কাৰ লগত? শ্ৰমিকৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদন আৰু শ্ৰমিকৰ গড় বিক্ৰী আয় উৎপাদনৰ লগত মজুৰিটো সমান হয়। কেতিয়া হয়? সময়টো দীৰ্ঘকালত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কি হয়? মজুৰি শ্ৰমিকৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদনৰ লগত গড় বিক্ৰী আয় উৎপাদন সকলো সমান হয়। গতিকে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত পূৰ্ণ ভাৰসাম্য অৱস্থাত দীৰ্ঘকালত মজুৰি হাৰ শ্ৰমিকৰ প্ৰান্তিক আৰু গড় বিক্ৰী আয় উৎপাদনৰ সমান হয়। এতিয়া আমি আহিম ইমপাৰফেক্ট কম্পিটিশ্যন মানে অপূৰ্ণ প্ৰতিযোগিতা। শ্ৰম আৰু দ্ৰব্য বজাৰত পূৰ্ণ প্ৰতিযোগিতা অৱস্থা বিৰাজ কৰিবলৈ মজুৰি শ্ৰমিকৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদিকাৰ সমান হয়। ই শ্ৰমিকৰ প্ৰান্তিক বস্তুগত উৎপন্নৰ মূল্যৰ সৈতে একে। যিহেতু প্ৰতিযোগিতামূলক মজুৰিক প্ৰকৃত মজুৰি হিচাপে গণ্য কৰা হয়, সেইবাবে ইয়াৰ পৰা কোনো পৰিৱৰ্তন হলে ই শ্ৰমিকৰ শোষণ হৈ পৰে, কিন্তু বাস্তৱত পূৰ্ণ প্ৰতিযোগিতামূলক অৱস্থা পৰিলক্ষিত নহয়। শ্ৰম বজাৰতহে অপূৰ্ণতাহে থাকে। ঠিক তেনেদৰে দ্ৰব্য বজাৰত অপূৰ্ণ প্ৰতিযোগিতা আছে। এনে অৱস্থাত ভাৰসাম্য মজুৰি হাৰ শ্ৰমিকৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদনৰ কম হবলৈ ধৰে। ইয়াৰ ফলত শ্ৰমিকৰ শোষণ হয়। অধ্যাপক চেম্বৰলিনৰ মতে শ্ৰমিকৰ শোষণ বুলিলে শ্ৰমিকৰ মজুৰি প্ৰান্তিক বিক্ৰী উৎপন্নতকৈ কম হয়, তেতিয়া শ্ৰমিকৰ শোষণ হয় বুলি চেম্বৰলিনৰ এজন বিখ্যাত অৰ্থনীতিবিদে কৈছে। শ্ৰমৰ অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কি হয়? কিছুমান একচেটিয়া ক্ৰেতা নাইবা মনৱশ্ৰেণী অৱস্থাৰ সৃষ্টি হয়। দ্ৰব্য বজাৰত মালিক একচেটিয়া বিক্ৰেতা, আনহাতে শ্ৰম বজাৰত তেওঁ একচেটিয়া ক্ৰেতা হোৱাৰ বাবে তেওঁ মনৱশ্ৰেণী ক্ষমতা লাভ কৰে। ঠিক তেনেদৰে যদি প্ৰতিষ্ঠানসমূহে একগোট হৈ এটা গোষ্ঠীৰ শ্ৰম গঠন কৰে তেনে বজাৰ একচেটিয়া বজাৰ হয়। শ্ৰমিকৰ চলনত অপূৰ্ণতা, শ্ৰমিকসকল একত্ৰিত নহয়, সেইবাবে তেওঁলোকৰ দৰাদৰি কৰা ক্ষমতা কম হয়। এই বজাৰত শ্ৰমিকসকলৰ মাজত নিয়োগৰ বাবে প্ৰতিযোগিতা থাকে। ইয়াত আপোনালোকে চাওক, মুঠ আয় আমাৰ যিখন মনপলিষ্টিক, মানে অপূৰ্ণ বুলি ক'লে মনপলিষ্টিক আমি বজাৰ বুলি ধৰি লৈছে আপোনালোকৰ বুকত কিতাপত। গতিকে ইয়াত আপোনালোকে চাওক তেওঁলোকৰ দৰটো কিমান, দৰৰ লগত আপোনাৰ কোৱান্টিটি ডিমাণ্ডেড কিমান হৈছে, আৰু তাৰ পৰা টোটেল ৰেভিনিউ মাল্টিপ্লাই কৰি দিয়ক 10 into 1, 9 into 2, 8 into 3, 7 into 4, 6 into 4, এইটো আপোনাৰ মাল্টিপ্লাই কৰি দিয়ক, আৰু টোটেল ৰেভিনিউ তলটোৰ পৰা ওপৰটো মাইনাছ কৰি দিলে মাৰ্জিনেল ৰেভিনিউ আমি প্ৰান্তিক আয় আমি পাই যাম। ইয়াত কি হয় আপোনালোকে চাওক, প্ৰান্তিক উৎপাদনটো কমি আহিছে, আৰু যিটো AR টোটেল ৰেভিনিউ আমাৰ যিমান আহি মাইনাছত গুচি গৈছে, আৰু তাৰপিছত ই নেগেটিভ হৈ গৈছে, মানে 0 হৈছে, 0% নেগেটিভ হৈ গৈছে। গতিকে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কি হয় জানে? ইয়াতে চাওক, চাপ্লাই ৰেখাডাল হৰাইজন্টেল, তাৰমানে এক্স অক্ষৰ সমান্তৰাল। কিয় হৈছে যে ইয়াত যিটো বজাৰ মজুৰি হাৰ, তাতে কি কৰে প্ৰতিষ্ঠানখনে যিমান মন যায় সিমান ৱৰ্কাৰ্ছ তেওঁলোকে মানে ভাড়া কৰি আনিব পাৰে, আৰু সেইকাৰণে চাপ্লাই কাৰ্ভডাল তাতে হৰাইজন্টেল হয়। আৰু এই WSL ডাল আৰু এই যে VMP ডাল আছে,
সেইডাল হৈছে ডিমাণ্ড কাৰ্ভ ফৰ লেবাৰ, তাৰমানে শ্ৰমিকৰ যোগান ৰেখা, আৰু সেই ৰেখাডাল তলফালে নামি গৈছে। কিয়? যিমান আমাৰ উৎপাদন চলি মানে শ্ৰমিক নিয়োগ কৰি গৈ থাকিম, তেওঁলোকৰ প্ৰান্তিক উৎপাদিকা কমি কমি গৈ থাকিব। সেইটো কাৰণে এই কাৰ্ভডাল তললৈকে নামি আহিছে। এতিয়া আপোনাক এটা বস্তু চাওক, ইয়াত সাপ্লাই কাৰ্ভ দ্য হৰাইজন্টেল, তাৰমানে যিমান শ্ৰমিক আহিছে ফিক্সড আহিছে। তাত আপোনালোকে চাওক, যেতিয়া আমি কম্পিটিটিভ এক্সাম মানে কম্পিটিটিভ ফাৰ্ম মানে হ'ল পূৰ্ণ মানে প্ৰতিযোগিতামূলক বজাৰ। এই কম্পিটিশ্যনত কি হয়, তেওঁলোকে অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ তেওঁলোকে OLC তেওঁলোকে নাম্বাৰ অফ ৱৰ্কাৰ্ছ তেওঁলোকে এমপ্লয়মেণ্ট দিব, আৰু মানে পূৰ্ণ প্ৰতিযোগিতা বজাৰে দিব OLC লৈকে, আৰু মনোপলিষ্টিক মানে একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰে ষ্টপ কৰিব ক'ত OLM-ত। আৰু তেওঁলোকে কি কৰিব, এই মনোপলিষ্টিক কম্পিটিশ্যনখনে তাৰমানে একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰখনে তেওঁলোকে কমকে মানে তেওঁলোকে ৱৰ্কাৰ্ছ হায়াৰ কৰিব, কাৰণ তেওঁলোকে কি কৰিব, মানে যিমানে তেওঁলোকে টেকনলজি ইউজ কৰিব বা ফাৰ্মৰ চাইজটো প্লান্টৰ চাইজটো তেওঁলোকে ডাঙৰ কৰিব, তেওঁলোকে কমকৈ বস্তু প্ৰডাকশ্যন কৰিব। সেইকাৰণে তেওঁলোকৰ এই MRP ৰেখাডাল মানে তেওঁলোকে ছাপ্লাই অফ লেবাৰটো কিমানত ফিক্স কৰিব, OLM-ত। আৰু বজাৰ যোগান ৰেখাডাল, শ্ৰমিকৰ যোগান ৰেখাডাল কি, যে বহুত কেইখন ইণ্ডিভিজুৱেল হাউচ হোল্ডছ মানে যোনে ছাপ্লাই দিয়ে, তেওঁলোকৰ যদি আমি একেলগ কৰি দিওঁ, তেতিয়াই আমাৰ বজাৰ শ্ৰমৰ চাহিদা ৰেখাডাল পাই যাম। আৰু আপোনালোকে ইয়াতে চাওক, এই চিত্ৰকেইটা মই বুজাই দিছো। ইয়াত পজিটিভলি শ্লোপ হয়, কিয়? যেতিয়াই তেওঁলোকে পাৰফেক্টলি ইলাষ্টিক হয়, পূৰ্ণভাৱে তেওঁলোকে স্থিতিস্থাপক হয়, কাৰণ যিমানেই ৱেজেছ বাঢ়িব তেওঁলোকে বেছিকৈ শ্ৰমিক পঠিয়াই দিব, তেওঁলোকৰ ফালৰ পৰা শ্ৰমিক পঠিয়াই দিব, সেইকাৰণে ওপৰৰ ফালে তেওঁলোকে গতি কৰে। আৰু এইখন বজাৰ, আৰু ইণ্ডিভিজুৱেল ফাৰ্মখনে এইখন হ'ল আপোনাৰ মানে ব্যক্তিগত প্ৰতিষ্ঠান। তেওঁলোকে এটা নিৰ্দিষ্ট মজুৰি, তেওঁলোকে এটা নিৰ্দিষ্ট সংখ্যক শ্ৰমিকহে দিব, ছাপ্লাই কৰিব, আৰু সেই হৰাইজন্টেল কাৰ্ভডাল সামেশ্যন কৰিলে আমি এই মাৰ্কেট ছাপ্লাই কাৰ্ভডাল আমি পাই যাম। আৰু তেতিয়া ভাৰসাম্য দৰটো সেই লেবাৰজনৰ আমি কেনেকে ডিটাৰমিন কৰিম, এই মাৰ্কেট ডিমাণ্ড আৰু ছাপ্লাই মানে পৰস্পৰৰ কটাকটিৰ দ্বাৰা আমি এইটো কি কৰিম, নিৰ্ধাৰণ কৰিম। গতিকে সেই মাৰ্কেট প্ৰাইচটো আমি সেনেকে নিৰ্ধাৰণ কৰিম। চেম্বাৰলিনে এটা কথা কৈছে যে শ্ৰমিকক একচেটিয়া প্ৰতিযোগিতামূলক দ্ৰব্য বজাৰত প্ৰান্তিক বিক্ৰিয়াই উৎপাদনৰ সমান মজুৰি প্ৰদান কৰা হয়। প্ৰতিষ্ঠানৰ দ্ৰব্য বজাৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নথকা বাবে শ্ৰমিকক প্ৰান্তিক উৎপাদনৰ কম লাভ কৰাৰ বাবে একো কৰিব নোৱাৰে। দ্ৰব্য বজাৰ অপূৰ্ণ আৰু শ্ৰমৰ বজাৰ পূৰ্ণ প্ৰতিযোগিতামূলক হলে শ্ৰমিকক শোষণ কৰিব নোৱাৰে। মুঠতে চেম্বাৰলিনৰ মতে শ্ৰমিকৰ শোষণৰ মূলতে হ'ল শ্ৰমিকক দিয়া মজুৰি প্ৰান্তিক বিক্ৰী আয় উৎপন্নতকৈ কম। ইয়াকে একচেটিয়া ক্ৰেতা নাইবা মনপছনীমূলক শোষণ বোলা হয়। এই আলোচনাৰ পৰা আমি দেখা পাওঁ যে আৰু পিগু ৰবিনছন বোলা দুজন ইকনমিষ্ট, পিগু আৰু ৰবিনছন, তেওঁলোকৰ সংজ্ঞা মতে পূৰ্ণ প্ৰতিযোগিতামূলক অৱস্থাৰ পৰা আঁতৰি আহিলে শ্ৰমিকৰ শোষণ হয়, কিন্তু চেম্বাৰলিনে তেওঁৰ সংজ্ঞাত দ্ৰব্য বজাৰ বা সকলো ধৰণৰ অপূৰ্ণতা বাদ দিছে। গতিকে আমি ইয়াতে কি দেখিলো যে মাৰ্কেট প্ৰাইচটো যদি আমি কোনোবা উপাদান আমি নিৰ্ধাৰণ কৰিব লাগে, তেতিয়া এই বজাৰ চাহিদা আৰু বজাৰ যোগানৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা, আৰু য'ত কটাকটি কৰে তাতে আমাৰ নিৰ্ধাৰণ কৰা হয়। এতিয়া মই এটা সৰু বস্তু আপোনালোকক দেখুৱাইছো যে শ্ৰমিক সংঘ, এই যে শোষণ,
শ্ৰমিকৰ যিটো শোষণ বুলি কোৱা গৈছে যে প্ৰান্তিক উৎপাদনতকৈ যদি শ্ৰমিকক কম মজুৰি দিয়া হয় তেতিয়া শ্ৰমিকৰ শোষণ আৰম্ভ হয়। এই শ্ৰমিকৰ শোষণ কি বস্তু? শ্ৰমিকৰ শোষণটো নকৰিবৰ কাৰণে শ্ৰমিক বিলাকে এটা বস্তু তেওঁলোকে গঠন কৰে, সেইটো হ'ল শ্ৰমিক সংঘ। গতিকে আধুনিক ঔদ্যোগিক ব্যৱস্থাৰ অন্যতম এক প্ৰধান অংশ হৈছে শ্ৰমিক সংঘ। এই শ্ৰমিক সংঘ আৰু এটা কথা আহি পৰিব, এই শ্ৰমিক সংঘৰ এটি স্থায়ী সংগঠন যাৰ উদ্দেশ্য শ্ৰমিকসকলক কামৰ অৱস্থাৰ অৱনতি ৰোধ কৰা নাইবা উন্নতি সাধন কৰা। গতিকে শ্ৰমিক সংঘই শ্ৰমিকসকলৰ মজুৰি হাৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে আৰু নানাভাৱে তেওঁলোকৰ অৱস্থাৰ উন্নতি সাধন কৰে। এতিয়া আমাৰ যে এইটো ৰোল অফ, যদি আমি শ্ৰমিক সংঘই কি কাৰ্যাৱলী তেওঁলোকে কৰে, তেতিয়া আমি ক'ব লাগিব যে শ্ৰমিক সংঘৰ সাধাৰণতে তেওঁলোকৰ কাৰ্যাৱলী আমি দুটা ভাগত ভাগ কৰিব পাৰো। এটা হ'ল সৌভাতৃমূলক এটা কাৰ্য, তাৰমানে শ্ৰমিক কল্যাণৰ বাবে আৰু তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ বাবে শ্ৰমিক সংঘই যিবিলাক কাম কৰে সেইবিলাকক সৌভাতৃমূলক কাম বোলে। নৈশ বিদ্যালয় মুকলি কৰি প্ৰাপ্তবয়স্ক শ্ৰমিকসকলৰ লিখা পঢ়াৰ ব্যৱস্থা কৰা, ঔদ্যোগিক শিক্ষাদান, আমোদ প্ৰমোদ আৰু খেলা ধূলাৰ ব্যৱস্থা কৰা, চিকিৎসা ব্যৱস্থা কৰা প্ৰভৃতি সৌভাতৃমূলক কাৰ্যৰ উদাহৰণ। শ্ৰমিক সংঘই মজুৰি বৃদ্ধি কৰিবৰ বাবে, কামৰ অৱস্থাৰ উন্নতি সাধনৰ বাবে আৰু কৰ্মচ্যুতি ৰোধ কৰিবৰ কাৰণেও কিছুমান যৌথভাৱে মালিকৰ সৈতে দৰাদৰি কৰে আৰু ইয়াকে সংগ্ৰামমূলক শ্ৰমিকৰ এই সংঘৰ কাৰ্যাৱলী ভিতৰত পৰে। তেওঁলোকৰ এইবিলাক সংগ্ৰামমূলক কাৰ্যাৱলী। গতিকে শ্ৰমিক সংঘই শ্ৰমিকৰ আত্মবিশ্বাস বোধ জাগ্ৰত কৰে। শ্ৰমিক সংঘই শ্ৰমিকৰ যৌথ দৰাদৰি ক্ষমতা বৃদ্ধি কৰে। মালিকসকল সাধাৰণতে ধনী আৰু শক্তিশালী, আনহাতে শ্ৰমিকসকল দুখীয়া আৰু দুৰ্বল। ফলত তেওঁলোকে মালিকৰ সৈতে দৰাদৰি কৰিব নোৱাৰে, কিন্তু সংঘবদ্ধ হলে শ্ৰমিকসকলে মালিকৰ পৰা তেওঁলোকৰ ন্যায্য পাওনা আদায় কৰি ল'ব পাৰে। শ্ৰমিক সংঘৰ যোগেদিয়ে মালিকসকলে শ্ৰমিকসকলৰ অভাৱ অভিযোগ জানিব পাৰে। শ্ৰমিক সংঘৰ যোগেদিয়ে ঔদ্যোগিক বিবাদ নিষ্পত্তি হ'ব পাৰে ইত্যাদি শ্ৰমিক সংঘৰ কিছুমান সু কাৰ্যাৱলী এইসমূহ। আৰু আমাৰ এই শ্ৰমৰ কিহৰ কাৰণে কি কাৰণে আমাৰ ৱেজেছ বিলাক, মজুৰি বিলাক বেলেগ বেলেগ হয়। কিছুমান আছে কম্পেনচেটিং ৱেজ ডিফাৰেঞ্চিয়েলছ আৰু কিছুমান আছে আমি হিউমেন কেপিটেল ইনভেষ্টমেণ্ট, মানুহৰ মানে কি আমি কিমান আমাৰ সামৰ্থ্য মতে আমাৰ ট্ৰেইনিং বেছি, এডুকেশ্যন, এক্সপিৰিয়েঞ্চ এইবিলাকৰ পৰাও বেছি থাকিলে আমাৰ মজুৰি বেছি হয়। এইবোৰ কম থাকিলেও আমাৰ যদি ট্ৰেইনিং নাই, আমাৰ যদি এক্সপিৰিয়েঞ্চ নাথাকে তেতিয়াও আমি কম মজুৰি লাভ কৰিব পাৰো। যিমানে মানুহজন যিমান স্কিলড হ'ব, কৌশলপূৰ্ণ হ'ব, যিমানে ট্ৰেইনিং থাকিব তেওঁলোকৰ মজুৰি হাই হ'ব। এইটো হ'ল ডিফাৰেঞ্চ ইন হিউমেন কেপিটেল ইনভেষ্টমেণ্ট। ডিফাৰেঞ্চ ইন এবিলিটি, যে মানুহৰ শ্ৰমিকৰ যিটো প্ৰডাক্টিভ কেপাচিটি, উৎপাদন ক্ষমতা, সেইটো অকল ট্ৰেইনিং বা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ নকৰে। তেওঁলোকে কিছুমান ইনহেৰিটেড বংশগতভাৱে কিছুমান বস্তু লাভ কৰে। ধৰক কেতিয়াবা এনভাইৰনমেণ্টেল ফেক্টৰ্ছো ইয়াতে আহিব, পৰিৱেশৰ কিছুমান উপাদানো ইয়াতে নিৰ্ধাৰণ কৰিব। IQ লেভেলৰ ওপৰতো কথা থাকিব, বুদ্ধিমত্তাৰ ওপৰত। গতিকে যিমান তেওঁলোকে এবিলিটি মানে তেওঁলোকৰ সামৰ্থ্য যিমান বেছি থাকিব, তেওঁলোকৰ ৱেজেছ মজুৰিও তেওঁলোকৰ সিমান হাই হ'ব। আৰু সেইমতেই আমাৰ পাৰ্থক্য দেখা যায়, মজুৰি পাৰ্থক্যটো আমি দেখিবলৈ পাওঁ। গতিকে মজুৰি হাৰৰ পাৰ্থক্যৰ কাৰণকেইটা আপোনালোকে জানিব লাগিব। গতিকে এই যদি আমাৰ ধৰক আমি যেতিয়া এডুকেশ্যন, আমি শিক্ষিত মানুহ এজনৰ মজুৰি হাৰ অশিক্ষিত শ্ৰমিক এজনতকৈ যথেষ্ট বেছি হয়, কাৰণ তেওঁ সেই যিটো শিক্ষাৰ
গ্ৰহণ কৰি তেওঁ যিমান কাম কৰা তেওঁ দক্ষতা আহৰণ কৰে, কৰ্ম তেওঁ স্কিল্ড হয়, তেওঁ কৌশলপূৰ্ণ হয়, গতিকে সেইমতে তেওঁৰ কি হয়, তেওঁৰ মজুৰি হাৰ নিৰ্ধাৰণ কৰা হয়।